নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক জাতিলাওৰ এটা ৰোগৰ বিষয়ে ক'ম। যিটো ৰোগ প্ৰায় মানুহৰ মুখে মুখে শুনা যায়, আনকি কৃষকসকলৰ মুখতো শুনা যায় যে জাতিলাওৰ যেতিয়া ফুলৰ পৰা সৰু সৰু ফল হয় অৰ্থাৎ কলি হয়, সেই কলিবোৰ ৰঙা পৰি কলা হৈ পচি সৰি পৰে। বহুত কলি আহে অৰ্থাৎ বহুত সৰু সৰু ফল আহে গছত, কিন্তু ফলবোৰ এই এনেকুৱা ধৰণে মোৰ ভিডিঅ' স্ক্ৰীনত দেখুৱাৰ নিচিনাকৈ ৰঙা হৈ শেষত কলা পৰি পচি সৰি যায়। ফলবিলাক মানে গছত নৰয়, নিটিকে। আৰু এই যিটো ৰোগ, এই ৰোগটো হোৱাৰ প্ৰধানকৈ তিনিটা কাৰণৰ কাৰণে হ'ব পাৰে। এটা কাৰণ হৈছে কি, যদি গছত মাইক্ৰ' নিউট্ৰিয়েণ্টছৰ অভাৱ থাকে তেতিয়াহ'লেও হ'ব পাৰে, আৰু নাইবা মাখি জাতীয় এটা প্ৰজাতি আছে বৰল, সেই প্ৰজাতিৰ বৰলটোৱে যদি ফলবোৰ বিন্ধায় তাৰ পৰাও কিন্তু ৰঙা পৰি কলা হৈ সৰি পচি যাব পাৰে। আৰু আন এটা কাৰণ হ'ব পাৰে, সেইটো হ'ল যদি গছৰ পলুচন কৰাত অৰ্থাৎ যেতিয়া মৌমাখি বা বৰলে যেতিয়া বা পখিলাই যেতিয়া পলুচন কৰে, ৰেণু সংযোগ কৰে, তাৰ যদি অলপ তাৰতম্য থাকে তেনে ক্ষেত্ৰতো কিন্তু এই কলিবোৰ পচি সৰি যাব পাৰে। গতিকে মই ইয়াত এটা কাম কৰিম বুলি ভাবিছোঁ। ইয়াত মাইক্ৰ' নিউট্ৰিয়েণ্টছৰ অভাৱ হোৱা নাই যেন লাগে, মোৰ গছডাল দেখা পাই অনুমান হৈছে। লগতে মাখি বৰলৰো উপদ্ৰৱ কম। গতিকে মই ইয়াত কি কৰিম, ৰেণু সংযোগ কৰি দিম। মতা ফুলৰ পৰা মাইকী ফুলত কি ধৰণে ৰেণু সংযোগ কৰে সেইটো মই আপোনালোকক দেখুৱাওঁ। এইবিলাক দেখিছে, এইবিলাক হৈছে মতা ফুল। আৰু এই মতা ফুল এটা মই ছিঙি ল'লোঁ, আৰু এই মতা ফুলৰ ৰেণু মই মাইকী ফুলত লগাই দিম। মাইকী ফুলবিলাক হৈছে কি, সৰু সৰু কলি থাকিব আৰু কলিটোৰ তলত ফুলবোৰ থাকিব, আৰু তাত মই ৰেণু সংযোগ কৰি দিম। মোৰ ভিডিঅ' স্ক্ৰীনত দেখুওৱা ধৰণে মই এই ধৰণে ৰেণু সংযোগ কৰি দিলোঁ। এতিয়া চাওক, এসপ্তাহ 10 দিনমান পাছত মোৰ এই জাতিলাওবিলাক মানে টিকিছে নে টিকে নাই চাওক। মই আপোনালোকক দেখুৱাই আছোঁ। এই দেখিছে, এই জাতিলাওবোৰ এতিয়া অলপ ডাঙৰ হৈছে, এতিয়া এই জাতিলাওবোৰ টিকিছে। গতিকে ৰেণু সংযোগৰ খেলি মেলি থাকিলেও মানে এই সমস্যাটো দেখা দিব পাৰে। গতিকে মোৰ ভিডিঅ'ত আপোনালোকক মই এইখিনিয়ে দেখুৱালোঁ। আৰু আপোনালোকৰ যদি এনেকুৱা সমস্যা থাকে তেতিয়াহ'লে আপোনালোকে, যদি মাখি বৰলৰ উপদ্ৰৱ নাথাকে, আপোনালোকে এই ধৰণে মতা ফুলৰ পৰা মাইকী ফুলত ৰেণু সংযোগ কৰি দি চাবচোন। আপোনালোকৰ 10টা লাওৰ ভিতৰত 5টা লাও হ'লেও আপোনালোকৰ টিকি যাব। এইখিনি দেখুৱালোঁ। ধন্যবাদ।